নমস্কাৰ, আজি হৈছে 6 মাৰ্চ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 26ত হ'ব 1-to-1 ফাইট আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকয় এজিপি আৰু বিজেপিৰ মাজত। এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিবিৰৰ মিত্ৰতা প্ৰক্ৰিয়া আৰু অগপ বিপিএফৰ সৈতে মিত্ৰতা সম্পন্ন বিজেপিৰ 26 চৰণত কোনো সমষ্টিতেই নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আৰু অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপি প্ৰাৰ্থী। অগপ বিপিএফেৰে বৈঠকত লোৱা হ'ল এই চূড়ান্ত সিদ্ধান্ত আৰু মিত্ৰতাৰ প্ৰক্ৰিয়াত চিলমোখৰ মাৰিলে তিনিওটা দলে আৰু পূৰ্বৰ সমানেই আসন পাব অগপই। বিপিএফৰ সৈতে সম্পূৰ্ণ হৈছে বুজাবুজিৰ প্ৰক্ৰিয়া আৰু মিত্ৰতাক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিবিৰৰ মিত্ৰতা প্ৰক্ৰিয়া আৰু আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হৈছে বিজেপি শিবিৰৰ মিত্ৰতা প্ৰক্ৰিয়া। অগপ বিপিএফৰ সৈতে মিত্ৰতা সম্পন্ন বিজেপিৰ আৰু 26 চৰণত কোনো সমষ্টিতেই নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপিৰ প্ৰাৰ্থী আৰু আনফালে অগপ বিপিএফেৰে বৈঠকত লোৱা হ'ল এই চূড়ান্ত সিদ্ধান্ত। জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ। এইবাৰ আমেৰিকাৰ ওপৰত পুনৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ। অইল টেংকাৰক লক্ষ্য কৰি মিছাইল আক্ৰমণ ইৰাণৰ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। আমেৰিকাৰ ওপৰত এইবাৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ। আমেৰিকাৰ অইল টেংকাৰক লক্ষ্য কৰি এইবাৰ মিছাইল নিক্ষেপ ইৰাণৰ। ইজৰাইল আৰু আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণক যোগ্য প্ৰত্যুত্তৰ ইৰাণৰ আৰু আমেৰিকান সেনাৰ হেডকোৱাৰ্টাৰকো লক্ষ্য ইৰাণী সেনাৰ। এই পৰ্যন্ত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত নিহত ইৰাণী লোকৰ সংখ্যা 1230 জনলৈ বৃদ্ধি হৈছে। উত্তৰ উপসাগৰত আমেৰিকাৰ তেলবাহী জাহাজত মিছাইলেৰে ইৰাণে চলাইছে আক্ৰমণ আৰু ইৰাণৰ নৌসেনাৰ যুদ্ধ জাহাজ ইৰিছডেনা ধ্বংস হোৱাৰ প্ৰতিশোধ ইৰাণৰ আৰু হৰমুজ প্ৰণালীও বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ইৰাণে। এই আক্ৰমণৰ পিছতেই বিশ্বজুৰি খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ আশংকা কৰা হৈছে আৰু আমেৰিকাৰ ওপৰত এইবাৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ। আমেৰিকাৰ অইল টেংকাৰক লক্ষ্য কৰি এইবাৰ মিছাইল আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ইজৰাইল আৰু আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণক এইবাৰ যোগ্য প্ৰত্যুত্তৰ ইৰাণৰ। আমেৰিকান সেনাৰ হেডকোৱাৰ্টাৰকো লক্ষ্য কৰি ইৰাণী সেনাৰ আৰু এই পৰ্যন্ত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত নিহত ইৰাণী লোকৰ সংখ্যা হৈছে 1230 জন। জনাইছো আৰু এটি ব্ৰেকিং নিউজ। এইবাৰ ইংলেণ্ডক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। এক ভাল খবৰ ভাৰতবাসীৰ বাবে। ইংলেণ্ডক ধৰাশায়ী কৰি এইবাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ আৰু T20 বিশ্বকাপত এইবাৰ ফাইনেলত ভাৰতক দেখিবলৈ পোৱা যাব। 7 ৰানত জয়ী হৈ ফাইনেলত টিম ইণ্ডিয়া আৰু আহমেদাবাদত ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'বলৈ সাজু হৈছে ভাৰত আৰু শ্বাহৰুদ্ধকৰ মেচত দেশবাসীক জয়ৰ সোৱাদ দিলে এইবাৰ ভাৰতে। তৃতীয়বাৰৰ বাবে T20 বিশ্বকাপৰ ট্ৰফি উঠাবলৈ সাজু হৈছে ভাৰত। ইংলেণ্ডক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে আৰু 7 ৰানত জয়ী হৈ ফাইনেলত দেখিবলৈ পোৱা গৈছে টিম ইণ্ডিয়াক আৰু আহমেদাবাদত ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'বলৈ সাজু হৈছে এতিয়া ভাৰত। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুঠ 90টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। এক ডাঙৰ খবৰ জনাইছো আগন্তুক বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। বিজেপিৰ 90টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত কৰা হৈছে। বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক আৰু BTC আৰু অগপৰ লগত আলোচনা হোৱা আসনক বাদ দি 2টা পৰ্যায়ত পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুৰণা সমষ্টিৰ বাবে 3জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত আৰু নতুনকৈ হোৱা সমষ্টিত 5জনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে বিজেপিয়ে। প্ৰায় 90টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিলে বিজেপিয়ে আৰু কাইলৈ দিল্লী প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ তালিকা। কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে চূড়ান্ত কৰিব এই প্ৰাৰ্থী তালিকা আৰু এই বৈঠকতে বিজেপিয়ে সাজু কৰিব প্ৰাৰ্থী পেনেল আৰু এই প্ৰাৰ্থী পেনেল প্ৰেৰণ কৰিব কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈ। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা ৰিপৰ্টৰ ভিত্তিত সাজু কৰা হ'ব এই প্ৰাৰ্থী পেনেল আৰু বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ।
আমেৰিকাৰ সেনা চাউনীত বিভীষিকা আৰু ইৰাণৰ মিছাইলে চলালে ধ্বংসলীলা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। ইজৰাইল আমেৰিকাত এইবাৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ যুদ্ধৰ আজিৰ ৭মটো দিনত আৰু অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। ২০টাকৈ আমেৰিকান সেনাৰ ঠিকনাত আক্ৰমণ ইৰাণৰ আৰু আক্ৰমণ প্ৰত্যাক্ৰমণত শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ খবৰ আহি পৰিছে। বিভিন্ন দেশত থকা আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ আৰু ইৰাণত বৰ্তমানলৈ ১,০০০ৰো অধিক নিৰীহৰ প্ৰাণ শেষ হোৱাৰ তথ্য আৰু লেবাননৰ হিজবুল্লাহৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক ইৰাণৰ। লেবাননৰ ৰাজধানী বেইৰুটত মিছাইল নিক্ষেপ ইৰাণৰ আৰু বাহামাছৰ পতাকা থকা তেলৰ টেংকাৰত আক্ৰমণ ইৰাণৰ আৰু ধ্বংস কৰিলে ইখনৰ পাছত সিখন বিস্ফোৰক ভৰ্তি টেংকাৰ। আৰু আনফালে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰালয়ৰ ডাঙৰ ঘোষণা, ইৰাণৰ পৰা কোনো যাত্ৰী যাব নোৱাৰিব দক্ষিণ কোৰিয়ালৈ। আৰু আজাৰবাইজানত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইৰাণৰ আৰু কাটাৰৰ ৰাজধানী দোহাত তেহৰানৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। আৰু ৩টাকৈ ভয়ংকৰ বিস্ফোৰণ ঘটালে এইবাৰ তেহৰানে। ইজৰাইল আমেৰিকাত এইবাৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলেও থাকিব দুই দলৰ মাজত মিত্ৰতা। আৰু প্ৰথমখন প্ৰাৰ্থী তালিকাতেই চমকৰ চেষ্টা এইবাৰ দুই দলৰ। প্ৰাৰ্থী তালিকাত চমক দি জাতি জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হৈছে। চাহ জনগোষ্ঠী, অসম, মিচিং প্ৰাৰ্থীক দিলে এইবাৰ প্ৰাধান্য। বিজেপিৰ বিৰুদ্ধে অধিক কৌশলী স্থিতি গ্ৰহণ এইবাৰ দুই দলৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকাত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ দিয়া হৈছে। ১১টা সমষ্টিৰ ভিতৰত মৰিয়নিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জ্ঞানশ্ৰী বৰাক আৰু মিত্ৰতা ভংগ নকৰাৰ স্বাৰ্থত দিছপুৰত প্ৰাৰ্থিত্ব নিদিলে ৰমেন বৰঠাকুৰক। আৰু একেই কাৰণত বৰচলাৰ পৰিৱৰ্তে অলোকনাথক প্ৰাৰ্থিত্ব তেজপুৰত। আৰু কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা থাকিলেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাও নিশ্চিত কৰা হৈছে। আৰু পূব গোৱালপাৰা, দলগাঁও, ধিং সমষ্টিত হ'ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আৰু প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলেও থাকিব দুই দলৰ মাজত মিত্ৰতা। প্ৰথমখন প্ৰাৰ্থী তালিকাতে দেখিবলৈ পোৱা গৈছে চমকৰ সৃষ্টি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। এইবাৰ একশ্যন মুডত ইৰাণ, আমেৰিকা, ইজৰাইল, ইউৰোপৰ বাবে বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ। এক ডাঙৰ খবৰ জনাইছোঁ আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে নতুন যুঁজ আৰম্ভ কৰিলে ইৰাণে। ষ্ট্ৰেইট অফ হৰমুজ আমেৰিকা ইজৰাইলৰ বাবে বন্ধ কৰিলে ইৰাণে। আমেৰিকা, ইজৰাইল আৰু ইউৰোপ সহযোগী দেশৰ বিৰুদ্ধে এই নিষেধাজ্ঞা। আৰু হৰমুজ জলদ্বীপত প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকা, ইজৰাইলৰ জাহাজ। হৰমুজ জলদ্বীপত US, ইজৰাইলৰ জাহাজ দেখিলে কৰা হ'ব ধ্বংস। আৰু অৱশ্যে ইৰাণৰ পৰা ভাৰতলৈ আহিছে সুখবৰ। অৱশ্যে ভাৰতৰ বাবে সদায় খোলা থাকিব ষ্ট্ৰেইট অফ হৰমুজ। আৰু ভাৰতৰ বাবে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ নকৰে ইৰাণে। বন্ধু ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বাবে ইৰাণে খোলা ৰাখিব হৰমুজ জলদ্বীপ। আৰু ভাৰতক তেলৰ সংকটৰ পৰা মুক্ত কৰিলে ইৰাণে। আমেৰিকা, ইজৰাইলৰ বিৰুদ্ধে নতুন যুঁজ আৰম্ভ কৰিছে এইবাৰ ইৰাণে। ষ্ট্ৰেইট অফ হৰমুজ আমেৰিকা, ইজৰাইলৰ বাবে বন্ধ কৰিলে ইৰাণে। আৰু আমেৰিকা, ইজৰাইল আৰু ইউৰোপ সহযোগী দেশৰ বিৰুদ্ধে এইবাৰ নিষেধাজ্ঞা কৰা হৈছে।